ৰিয়েল ফ্ৰুট জুচ আপুনিও খাই ভাল পায় নেকি? সুস্বাস্থ্যৰ বাবে আপোনাৰ সন্তানকো খুৱাই নেকি ৰিয়েল ফ্ৰুট জুচ? তেন্তে সাৱধান হওক, অন্যথা সুস্বাস্থ্যৰ বাবে খোৱা জুচে বিপদ ঘটাব পাৰে আপোনাৰ। এই লোকজনৰ হাতত থকা এই ফলৰ ৰসৰ পেকেটটো চাওক। দৃশ্যটো সম্পূৰ্ণকৈ চালে হয়তো আপুনিও ভাবিবলৈ বাধ্য হ'ব ফলৰ ৰসৰ নামত আমি কি খাইছো। অৱশ্যে আজিকালি এটা ট্ৰেণ্ড আহিছে, ফলৰ ৰসৰ পৰিৱৰ্তে একাংশ লোকে ৰিয়েল ফ্ৰুট পাৱাৰ নামৰ এই ফলৰ ৰসৰ পেকেটটো ঘৰলৈ লৈ আহে আৰু কোম্পানীটোৱে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ ফলৰ ৰস খাই সুস্বাস্থ্য কামনা কৰে। কিন্তু এয়া কি, পেকেটটোৰ ভিতৰৰ পৰা এইবোৰ কি ওলাইছে? যোৱাকালি আমাৰ ঘৰলৈ এটা ৰিয়েল জুচ এটা অনা হৈছিলে শিমলুগুৰি চেণ্টাৰৰ পৰা। এয়া কালি আপোনাৰ এই জুচটোৰ ভিতৰত কি এটা বস্তু ওলালে, আপোনাৰ সাংঘাতিক ধৰণৰ বস্তু। এইটো ৰিয়েল জুচৰ ভিতৰত ওলাইছে। আপোনাৰ এক্সপায়াৰ ডেটটো ঠিকে আছিলে, আপোনাৰ এপ্ৰিলৰ 24 তাৰিখে আপোনাৰ এইটো বনাইছে আৰু অক্টোবৰ 24লৈকে আছিলে। কিন্তু এটা বৰ সাংঘাতিক ধৰণৰ বস্তু ওলাইছে। এই বস্তুটো আপোনালোকক সমূহ ৰাইজক এই ৰিয়েল জুচ কিনোতে সাৱধান হ'বৰ বাবে জনোৱা হৈছে আৰু এই কোম্পানীবিলাকৰ ওপৰত প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব বুলি আমি আমাৰ ফালৰ পৰা জনোৱা হৈছে। এতিয়া আপুনি ভাবক, এই ফলৰ ৰস খাই সুস্বাস্থ্য গ্ৰহণ সম্ভৱনে? সজাগ হওক, সতৰ্ক হওক। খালে নহয় যেনে বাৰু বাকী দেখোন তলত মাটিতে বাকী দেখোন কি নহয় চাওঁ কি লিখা উঠি উঠাই পাইছে জুচে বাকী দিয়ক, নহ'লে থাকেই তাতে। সেইটো কিবা পোৱালি ওলাইছে, সেইটো কি পোৱালি? বিহপুৰীয়াৰ পৰা পংকজ কুমাৰ ফুকনৰ ৰিপৰ্ট, অসম লাইভ 24। খালে নহয় যেনে বাৰু জুচে বাকী দিয়ক, নহ'লে থাকেই তাতে।